ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমি চেনেললৈ আদৰণি জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছো। আজি আমি তোমালোকৰ ভিষ্টাছত থকা অন দ্য ফেচ অফ ইট নামৰ ষ্টৰীৰ এটা খুব ফ্ৰিকুৱেণ্টলি আহি থকা কুৱেশ্যন আমি আলোচনা কৰিব বিচাৰিছো। আৰু কুৱেশ্যনটো হৈছে though both Mr. Lamb and Derry suffer from a physical disability, their attitude to life is different. Justify the relevance of this statement with reference to the story on the face of it. Etu 2019, 2016 এনেকে 2-3টা মান বছৰ আহিছে। গতিকে আমি আজি ইয়াত এই কুৱেশ্যনৰ আমি এনসাৰ ডিসকাস কৰিম। এটো এক্সামত তোমালোকে জানাই ভিষ্টাছৰ কুৱেশ্যনত 7 মাৰ্কস থাকে লং কুৱেশ্যনত। দেখি এনসাৰটো আমি এনেকে আৰম্ভ কৰো। Mr. Lamb and Derry suffer from physical disabilities but have a contrasting attitude towards life. Mr. Lamb, who has a thin leg, remains optimistic and embraces life with an open heart. Le মই অকনমান কুৱেশ্যনটো নিশ্চয় বুজি পাইছা, অৰ্থটো কৈ দিবলৈ মই পাহৰিলো যে আমি জানো যে লেম আৰু ডেৰি দুইজনৰে শাৰীৰিক অক্ষমতা আছিল। ডেৰিৰ আছিল টিঙৰ ভৰি অৰিজিনাল যেটো ভৰি হেতু সিঙি গৈছিল আৰু লেমৰ আৰু ডেৰিৰ আছিল তেওঁৰ চেহেৰা এসিডেৰে জ্বলাই দিছিল এটা সাইডত গালত। গতিকে এই দুইটা ডিসেবিলিটি আছিল। গতিকে দুইজনৰে ফিজিক্যাল ডিসেবিলিটি থকা পাছতো দুইজনৰ কিন্তু জীৱনৰ প্ৰতি তেওঁলোকৰ দৃষ্টিকোণটো বেলেগ ধৰণৰ আছিল। গতিকে এই কথাটো টেক্সট বুকৰ পৰা ষ্টৰীটোৰ পৰা লৈ অনা হৈছে। যে কুৱেশ্যনটো আমাক কৈছে যে এই বাক্যখিনি বা এই কথাখিনিক আমি এই ষ্টৰীটোৰ যোগেদি আমি জাস্টিফাই কৰিব লাগিব। অৰ্থাৎ ডেৰি আৰু লেমৰ জীৱনৰ প্ৰতি তেওঁলোকৰ যিখিনি দৃষ্টিকোণ সেইটোৰ যে পাৰ্থক্য আছিল সেইটো দেখুৱাব লাগিব। তো আমাৰ এনসাৰত আমি কি কলো যে লেম আৰু ডেৰি দুজনৰে ফিজিক্যাল ডিসেবিলিটি আছিল যদিও জীৱনৰ প্ৰতি তেওঁলোকৰ বিপৰীত ধৰণৰ দৃষ্টিকোণ আছিল। Mr. Lamb, who has a thin leg, remains optimistic and embraces life with an open heart. কি বুলি কৈছে যে লেমৰ যিজন মানে বুঢ়া মানুহ আছিল, বৃদ্ধ আছিল, তেওঁৰ যদিও টিঙৰ ভৰি আছিল হলে কিন্তু তেওঁৰ জীৱনৰ প্ৰতি তেওঁৰ দৃষ্টিকোণটো কেনেকুৱা আছিল? আশাবাদ আছিল, তেওঁৰ অপটিমিষ্টিক আছিল, তেওঁৰ জীৱনক লৈ তেওঁ আশাবাদী আছিল আৰু তেওঁৰ জীৱনটোক তেওঁ খোলা মনেৰে গ্ৰহণ কৰিছিল। He finds beauty in everything and does not let his disability define him. গতিকে তেওঁৰ যিটো অক্ষমতা আছিল সেইটোৱে তেওঁৰ কাম কাৰ্যবিলাক বা ভাগ্যক নিৰ্ণয় কৰিবলৈ তেওঁ নিদিছিল, নিজৰ ইচ্ছা মতে কৰিছিল। He keeps his house open, welcomes people and enjoys simple pleasures. তো তাৰ বিপৰীতে Derry, on the other hand, is a young boy with a burned face who is withdrawn and pessimistic. গতিকে ডেৰি কিন্তু তেওঁৰ যিটো ডিসেবিলিটি আছিল, তেওঁৰ গাল বা চেহেৰাৰ এফাল জ্বলি গৈছিল, তেওঁ কিন্তু আছিল অকনমান উইথড্ৰন বুলি কৈছে হনে, মানুহ আগলৈ ওলাই নাযায়, তেওঁ অকনমান পিছ হুকা টাইপৰ আছিল আৰু তেওঁ নিৰাশাত ভুগিছিল। He isolates himself, নিজকে তেওঁ একাখৰীয়া কৰি থৈছিল, বেলেগৰ পৰা আঁতৰাই থৈছিল, believing that people will always judge him for his appearance. তেওঁ সেইটো বিশ্বাস আছিল যে মানুহৰ বাহ্যিক চেহেৰা যেটো দেখি পোৱা যায় তাৰ ওপৰতে মানুহে তেওঁৰ ওপৰত বা যিকোনো মানুহৰ এনেকুৱা ডিসেবিলিটি থকা মানুহক জাজ কৰে বুলি ভাবিছিল। He feels hopeless and insecure. হলে এতিয়া দুইজনৰ দুটা দৃষ্টিকোণ লিখা হল। তাৰ পিছত আছে Mr. Lamb, through
his positive outlook helps Derry realize that life is about perception and attitude. দুইজনৰ ডিসেবিলিটি থকা সত্ত্বেও বয়সস্থ যিজন লেম আছিল তেওঁ কিন্তু ডেৰিক সহায় কৰিছিল এইখিনি বুজাত যে জীৱনৰ প্ৰতি যুগাত্মক এটা দৃষ্টিকোণ লোৱাৰ ক্ষেত্ৰত তেওঁ সহায় কৰিছিল he encourages him to embrace life fearlessly এইখিনি বুজাইছিল তেওঁ উৎসাহিত কৰিছিল in the end Derry begins to change symbolizing hope লাহে লাহে ডেৰিয়ে তেওঁৰ দৃষ্টিকোণটো সলনি কৰিছিল তেওঁৰ পৰিৱৰ্তন আহিছিল আশা তেওঁ দেখি পাইছিল the story highlights that true disability lies not in physical impairment but in a negative mindset গতিকে আসলতে যেটো ডিসেবিলিটি বুলি কোৱা হয় আসল অৰ্থত ডিসেবিলিটি ফিজিক্যাল নহয় ডিসেবিলিটি বুলি কোৱা বস্তুটো ফিজিক্যাল বা শাৰীৰিক নহয় ইয়াত লেসনটোৱে আমাক ষ্টৰীটোৱে সেই কথা শিকাইছে ডিসেবিলিটি বুলি ক'লে মানুহৰ ঋণাত্মক চিন্তাধাৰা মানে হেতুক বুজায় শাৰীৰিক ভাৱে অক্ষমক নুবুজায় মানসিক অক্ষমতাকে বুজায় এই কথাটো বুজাব গৈছে এতিয়া আমি আৰম্ভ কৰিব লৈছো এই ষ্টৰীটোৰ দ্বিতীয়টো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহি থাকে কোৱেশ্চনটো হৈছে what is Derry's attitude to life how is it transformed অৰ্থাৎ ডেৰিৰ জীৱনৰ প্ৰতি মনোভাৱ বা তেওঁৰ দৃষ্টিকোণ কেনেকুৱা আছিল আৰু লেমক মিস্টাৰ লেমক লগ পোৱাৰ পিছত হেতু কেনেকৈ খলনি হৈছিল এইখিনি এনসাৰত আছে মই তোমালোকক মিনিং কৈ পঢ়ি থকা নাই এনসাৰখিনি ইয়াত আছে তোমালোকে লিখি ল'ব পাৰিবা গতিকে ইয়াত প্ৰথম অৱস্থাত ডেৰি কেনেকুৱা আছিল ই অলপ বিতৃষ্ণা জন্মিছিল তেওঁৰ জীৱনৰ প্ৰতি কিহৰ বাবে তেওঁৰ চেহেৰা যিটো এটা এসিড পৰি পেলাই তেওঁৰ জ্বলি গৈছিল সেই কাৰণে তেওঁ মানুহৰ মাজলৈ নগৈছিল মানুহৰ লগত কথা নাপাতিছিল আৰু হেনেকে লুকাই অকলখৰে নিৰ্জনভাৱে আনৰ পৰা আঁতৰি থকাৰ উদ্দেশ্যেৰে তেওঁ ডেৰিয়ে কোনো নথকা লেমৰ গাৰ্ডেনত সোমাইছিল হলে আৰু তাত লেমক লগ পাই যিখিনি কথা বতৰা পাতিলে লেমে যিখিনি কথা ডেৰিক বুজালে জীৱনক লৈ যিখিনি কথা বুজালে হদৌ শেষত গৈ তেওঁ কনভিন্সড হল হলে পতিয়ন গল যে মই ভবাৰ ধৰণে নহয় গতিকে এইখিনি নিশ্চয় বুজি পাবা থ্যাংক ইউ